হে গাইছ ওয়েলকাম টু মাই নিউ ব্লগ আপোনালোকক জনালো থাক তো গাইছ টাইম এতিয়া মোটামুটি 10টা 11টা নে বাজে আৰু এতিয়া গ'লে আমি খানা খাবা তো গাইছ থাম্বনেল টাইটেল চাই অল এভৰিথিং কথা গমেই গৈছে আৰু বেকত আছে মোৰ আমাৰ পাৰ্থ এই টচটো লৈ ল আবাকে পাৰ্থ আছে পাৰ্থ মই আৰু হিমন্ততে বহি আছে গাইছ আৰু গাইছ খানাটো আজি কি হ'বা যায় আছে মাংস ৰুটি গাইছ ৰুটিৰ হেল তো চব দেখ বাজাৰ চাজাৰ কেইনাৰতে কৰা হৈ গৈছে মানে 6টা বজাতে পাৰ্থত তাকাইছিলোঁ মই বহি মেছি দোকান খোলে কিবা দোকান খোলা নিয়ম বাচ্ছি তো বাকি আপোনালোকে চাই থাকক গোটান দেখাও বাকী বাকী আছে আমাৰ হিমন্ত বাকী হিমন্ত কেনে ভাল ন খাবা না ৰুটি কেইখন খাবা আছে সঁচা ৰিয়েল ক ভাল নাপাবা ঠিকে আছে বাকী ঠিকে আছে খাম দা বাকী যেখিনি এটা কথা ক'ব আহিলোঁ পাৰ্থ 50 টকা দিছে তাৰপিছত বাকী হিমন্ত 50 টকা দিছে মই 50 টকা দিছোঁ 150 টকাত বিশাল খানা আৰু বাকী কিনো কম আৰু এটা চলি আহিছিল কাষৰে সি গাইছ মই কথা কওঁ পাৰ্থৰ দোকান যি আছে দোকানত মানে গাইছ ফটো ষ্টেট কৰিব যায় ফটো ষ্টেটত 3 টকা 1 টকা এডভান্স দিয়ে আৰু গাইছ 12 টকাত খানা খাব আহিছিল আমাৰ লগত পাৰ্থক কৈছে পাৰ্থ আকৌ নাই দিয়া দুইহে ঘৰৰ আমিও 12 টকা দিয়া খানাটো খাওঁ তাকো গাইছ 10 টকা আছে আৰু 2 টকা টকাত বেছি বেলেগো বিচনাত তলক সেই লাইন আৰু পাৰ্থ বাকে মোক কপি কৰি আছে মানে কি ক্লিপ লৈ আছে ডাঙৰ মানুহ কচোন যি কৰা যাওঁতে গাইছ তল মই আকৌ যে আন্ধাৰ যখনি মাতে গাইছ ৰাতি আৰু বাকী এবাকে চাহ পাৰে আপোনালোকে বস্তুখিনি এবাকে মছলা আছে 4 পেকেট এবাকে 4 পেকেট মছলা হৈ গ'ল আৰু এবাকে আছে এইটো তেলটো আছে তেলটো থলোঁ আৰু এবাকে আটা 1 কেজি আনিছোঁ গাইছ আটা 1 কেজি আৰু মাংস আধা কেজি আনিছোঁ তো গাইছ বেছি মানে পইচাৰ বাজেট নহয় না কি আধা কেজি হ'ব না মাংস আধা কেজি আনিছোঁ ঠিক আছে ন তো এখিনি আছে এখিনি চব দেখে আছোঁ গাইছ আপোনালোকে চাই দিয়ক স্কিপ নকৰিব ভিডিঅ'টো আজি মই এটা কথা কওঁ ফোনত কেম্বা শুনিলেও সঁচা কথা হিমন্ত পাৰ্থক মই ক'লোঁ বোলো পাৰ্থ তুমি কেইখন খাবা হ'ব দা মই বেছি নাখাওঁ 16 মান খাম গাইছ 16 মান তুমি মিছা কথা নকবা মিছা কথা দোকানী কি কৈছে গাইছ হাই কথা মানে মই দোকানীটোক সুধিলোঁ বোলো দাদা 3টা মানে খাম 1 কেজি আটা দিয়ক না ৰৈ যাব মই কৈছোঁ বোলে তুমি কেইখন খাবা মোক সুধছি মই কৈছোঁ মই 5 খান ক'লে 5 খান দিলে বহুত হৈ যাব তাৰপিছত মই কৈছোঁ খুড় আমাৰ লগৰ ছোৱালী এটা আছে 16 খান খাব কৈছিলে আৰু আধা কেজি বাঢ়ে নে এনেকৈ কৈছে গাইছ কৈছে হাঁহি উঠছে কৈছে সি মানুহ নাই কি সি জাপু নেকি সি কম্বল পাইছে নেকি সিগিলা কৈছে গাইছ খাৱাটো এৰিবে মোক কৰ এক বুলি দেখা পাবা আজি কেনেকুৱা লেভেলত খাম ঠিক আছে চব তিৰি ই হ'ব লাগিব মানে ই বনাব লাগে আৰু হিমন্ত আছে তই বনাব লাগিব আজি কোনিয়া তই বনাব লাগিব তই যে কৈছে খানা খাম বুলি মই ক্লিপ ল'ম ক্লিপ মই ক্লিপ লগাম মই মিছা নাখাওঁ মই আটা হেন্দি বনাম মই ৰুটি হেন্দি গোটাখিনি কৰি মাংস হেন্দি হিমন্ত কৰিব আৰু বাকী জগা যেখিনি বেলেগ আছে সেনে চব তই কৰিবি নাকি ঠিকে হিমন্ত তামোল খাই কে না মগ্ন হৈছ বাকী তোমাৰ অলপ কি আমি গোটাইকেইটা পাছত ঘৰত থাকবে আছোঁ তুমি কিয় নাথ হা নাথকিলে অপেন কেমেৰা কৈছা লাইভত নামটো ঠিক আছে বাকী গাইছ এইটো আমাৰ চৌকা এতিয়া চৌকাখনত গোটা আনি কাম কৰা যাব বাকী আছে এইটো এই কি চচ এইটো গাইছ চচ নে কি নাজানো ভালকৈ বাকী পাৰ্থ সৰি চৰি কৰি আছে মই কোৱা নাই গাইছ খাই পোৱা নাছিলোঁ সৰি চৰি চব আছে এতিয়া জগা চগা নকৰ নেকি আলু বেচ হা সৰু মানে আলু বেচ উলিয়াই না 12টা হা সেই লাইন বাকী কেছ আপোনালোকে এতিয়া শুনিলে 12টা বজাক ৰখিছিলোঁ মানে কেছটো কি আমি হিমন্ত আৰু মই 12টাৰ পিছত নাখাওঁ আমি মঙলবাৰ কালি আজি সোমবাৰ আকলাই খোৱা টিফিন ৰেডি কৰ টিফিনত লৈ যাম গাইছ পৰহিদিনে খাম লকুৰ দৰে সৎ চলি এটা গাঁৱত নাই অসমতে নাই বোধহয় দে বাকী আহি গ'ল আমাৰ আলু 5টা এবাগে এটা চালি আছে আৰু এই 4টা বাকী পেজ আছে আমাৰ 3টা কি এবাৰ থ হা খাই এনাই দিছ হয় দে ঠিকেই আছে কি মগ্ন নেকি তুমি বাকী এবাগে আছে অলপ টাইম পিছত মই ক্লিপটো ল'ম মানে অলপ চাৰ্জত দিয়া মোবাইলটো গাইছ বাকী এবাগে চাব পাৰে আপোনালোকে মাংস কাৰণে আহি গ'ল মাংস বেছি নাই গাইছ হ'ব 3টা হৈ যাব বাকী হিমন্তও আছে এবাগে কাম চাম কৰি ঠিকে আছে গাইছ পেজকেইটা কল কুটো হৈ গ'ল আৰু এবাগে আম আনিছিল অলপ আম চাম খাইছোঁ বাকী গাইছ আপোনালোকে চাব পাৰে এই আটা মাৰা মানুহে সেই নিমখ চাইছোঁ নিকিলে কি ক'বা নাই আৰু ওপৰত 2 হাড় ক নিমখ ইমানকৈ দিলে তুমি ভাল তুমি ফেনাল দে দি ফেনাল তে এখন বাকী এটা মাৰত লাগি গৈছে পাৰ্থ থামডেল কেতিয়া উঠা কেৰা দি এইগিলা ভাবি থৈছোঁ এইগিলা নামেই নোলাবি মাৰ পৰবো শুনিয়ে ফাৰ্ষ্ট মই কৈছোঁ চা মোৰ পিছত তই কৈছে ক'ত আহে নকৰে বাকী পাৰ্থৰ চেনেলটো ডেছক্ৰিপশ্যনত লিংক থাকিব
সাবস্ক্রাইব করে দিবি গাইছ মুগে পানী লৈ আহিছি গাইছ ঠিক আছে এবাকে জুই ধৰিবা আহি গ'লো হিমন্ত ভাই আৰু মই হিমন্ত ভাই ধৰিবা নাজানো এইছ বাট মই এই গৈছোঁ হিমন্ত দিব গাইছ ধৰি মই নাজানো মাৰ কচোন হা দেহৰ পৰা তোমাৰ কামখানি মই কৰি দিম ল মাৰ কচোন নাজানো গাইছ মই জুই ধৰিবা নাই দে বাৰু তই ভাল লাগে ভাল খানা চানা খাই তোমাৰ লগত সেইটো কৈছোঁ ল কৈছি ন জোৰে তোৰা এইটো ল 10 টকা এটা হৈ দিম দে কেম্বাৰ কটি খাবা না কালি পাৰ্থ হওক হৈছে ঠিকে আছে দে গৰুৱে খাবয়ে মানুহটো নহয় ন মানে এইটো কি হ'ব জানা এখন ৰুটি কাৰ ভাগ্যত পৰে এইটো ৰিক্স নাথাকে মানে এখন লটাৰী খেলাবাতো কাটি কিনে সেই লটাৰীত মানে তিনিটা এখনত থাকব এখনত যাৰ ভাগত পৰে শুনি খাব এখন হ'ব না ঠিকে আছে না মই নাখাওঁ যাম ঠিকে আছে উচা আৱাজ সৰু সৰু মুদান জুই গেছ পুৰা উঠি গৈছে হিমন্ত কিন্তু মালদাস চলি ভাল হিমন্ত পাৰ্থতকৈ হা খৰক নাতি কিনে এই কি কৈছ এই কথা তেল না পানী কে কি দিছিলে এতিয়া বাক তেল দিছিলো তে পানী আনতা দি দিয়া ও বেলনা চেলনা আনা পাছত কথা ক'ব যা এই বিস্কুট খাই সেই বুলি কয় এতিয়া তেল লাৰে লাইছে লাইছে তাই কি বনাইছ এইখন কি বনাব পাৰিবি বস্তু খাবি নেকি ক এই লাইটটো মই অফ কৰি দিম চুইচটো অফ কৰি দিম ঢিলেও জ্বলি থাকিব কিটো প্ৰমাণ সঁচাই কি কৈছিল না লাইটটো কেনে মেৰিব লাগে না জাল নাই দে এগলে নাই বিলে আহিছিলে নাই এই ৰাতি জ্বালা গাছৰ পৰা ছিঙিব লাগে মানুহ এটাই আৰু বিচ দিব লাগিব ক্লিপটো মজা আছিল দেখিছ না বাৰু কেমেৰা গৈ ভাল আছিল এতিয়া বেয়া আছিল আইফোন ল'ম ল'বা নেকি মই এটা ল'ম হা অকাত নাই দে হৈছে কেতিয়া জ্বলান দে এংকেজি ছিঙিছ অত্যাচাৰকৈ কৰ কেইটা আছে চাওঁ চা তালাগে ঠিক আছে ডাইৰেক্ট বহি গ'ল পেজ আৰু বাকী বেছি ক্লিপ লৈ নাথাকে ডাইৰেক্ট মাংস চাংস হোৱাৰ আগে আগে মই ক্লিপটো ল'ম ঠিক আছে বেয়া তো সেনা আনকে বহুত চিনেমা হ'ব হান নহ'লে নে বাৰু থ হা 2 ঘণ্টা একদিন এটা ভিডিঅ' বনাবি কিমানটা আছে চিনেমা আছামিজ চব ফিল্ম দিব লাগিব টাইটেলত সেই আৰু ভাই চাব পাৰে আপোনালোকৰ মাংসটো বহি গৈছে সিমান্ত লাগে আছে বুঢ়া মানুহ অক ধৰি লওক তুমি এটা মাংস বনাইছ যদি মাংস হবাৰ হ'লে বাৰত চা যদি ভূত এটা আহে তুমি কি কৰিবা কটি মাৰিবা নেকি এখন মাৰিম নিমখ মাৰিম হালধি বা যিমান দিম যি থাকে সেই মাৰিম যিমান সেই মাৰিবা তাকে বাকে পাৰ্থ বহি গৈছে চিনি মানুহ ঠিকে আছে দে মই মেইন বাকী চাব পাৰে লাৰু অগণন লাৰু হৈছে বাকী আৰু চাৰখেন আমি খাম বাকী পাৰ্থই খাব নাকি আৰু বাকী পাৰি দিয়া গৈছে পেপাৰ গিলে পাৰি দিয়ে খান দুখন তিনিখন চাৰিখন পেপাৰ বাদ দিয়া গৈছে আৰু সিমান কেনাই হৈছে নে কালাৰ মজা আছে গৈছে মাংসৰ চব দেখে চব বাকী মোবাইলত কাবাৰ তলত খুলি দিছোঁ কে কনা নেকি মই ভাল কথা ক'ব আৰু বাকী গৈছে বাকী লাৰু চাৰু আপোনালোকে দেখুৱাইছিলোঁ মই আৰু এখন বেলি দিছোঁ মই তো সিমান ভালকৈ নাজানো ভগৱান কচম মই দিছোঁ কি বেয়া হৈছে নাজানো গাইছে এখন ৰুটি আহিছে এই ভাল হৈছে নে নাই একদিনে হৈছে হা একদিনে আছে ভগৱান কচম আজিয়ে মই ট্ৰাই কৰিছোঁ মতা মানে কি এটা লাৰু এই যি এই ধুমা লাৰু আৰু কি মতা কৰাৰ কথা কৈছি হা ভয় লাগে নে একেবাৰে ভাজা মাংস আহি গ'ল 2 পিচ লোৱা গৈছে 1 পিচ আছে সিমান্তৰ আৰু 1 পিচ মোৰ পাৰ্থই বজাই কিনে বহি আছে ৰুটি বেলি আছে হা কালাৰটো নাই খাই কিনে কৈ আছোঁ মই নাকি মই খাই কৈ আছোঁ নাকি পিচ আল্টিমেট মজা আছে মা কচম আল্টিমেট
পৰঠা বাকে চাগে ৰুটি হৈয়ে গেল মোটামুটি আৰু এটা চৰিয়াত আছে বেলি আছে বাৰ্থই বাকী বাৰ্থ আছে বাকে আমাৰ হিমন্তই খালি গাই ষ্টিল বডি ষ্টিল বডি মিলে তৎপ নাই মিলে কিনে তৎপ নাই মানে কেছটো কি মস্ত ডাঙৰ কি বনাইছে পাৰ্থ হৈ জানে আৰু গাইছ তো গাইছ মই যে কৈছিলোঁ আপোনালোকক অলপ দেৰিকৈ লগ পাম নহয় গাইছ কিছুমানৰ কথা এবাৰ হাঁহি উঠে এইজন ৰুটি আছে কহা ৰুটিটো খাই দিতো এই সৰু চলি যে আহো যায় সমানে এক মাৰিৰ মাহনৰ পিঞ্জি থাকে সেই হেম পেইন হেম ৰুটি বেলা আৰু এখন কৰিছে কেৰাহীতকৈ ডাঙৰ ৰুটিও মাৰি মেলা নাই ভাল গাইছ সৰু মই সঁচা কথা কওঁ সৰু চলিৰ গেঞ্জি আনিছে নে কমেই এটা কৰি দি গাইছে ভিডিঅ'ত কেমেৰাত সৰু দেখিছে ভগৱান কচম খাই গৈছোঁ বিশাল ৰুটি দেখাত খাইছোঁ যদিও গাইছ আমি খাব লাগিব ভাল কৰা খাই বেছি হৈছে এখানটো সৰু একদম মজা আছিল কি পৃথিৱীৰ ভিতৰত ডাঙৰ ৰুটি মানে গাইছ আপোনালোকে বহুতে কমেণ্ট কৰিব আৰু অত্যাচাৰ কৰিছে নহয় গাইছ থাম্বনেইলৰ কাৰণে এখন কৰা গৈছে আৰু এখন খামো আমি কি বোকা লাগছে বোকা লগা নাই কাগজৰ হেৰি কাগজৰ নেকি বাকী গাইছে এখন খোৱাটো খাম চাওঁ সৰু ছোৱালী আন্দাৰ পেন চা আৰু আছে ঠিকে আছে বনাব ডাঙৰকৈ বনাওঁ থাম্বনেইলৰ কাৰণে লাগব গাইছ এখন বাকী এবাৰকে হ'লে এইকেইখন হ'লে আৰু সেইকেইখন আছে আৰু মাংসৰ কালাৰটো একবাৰ মই দেখি দিওঁ চাব পাৰে মাংস পুৰা হৈছে তুমি বনাইছ বাকী এখনি আছে এখন হওক গাইছ দেখি আছোঁ কি হবা দিছে জুকছি নকওঁ মোক পুৰা ভিডিঅ' বনাইছে গাইছ আৰু মাংসৰ কালাৰটো চাব পাৰে বাকী এতিয়া মই থাম্বনেইলৰ ফটো এটা উঠিব লাগব গাইছ সেই ঠিক আছে ইয়াতে আছে কেইখন আছে এখন দুখন তিনিখন চাৰিখন পাঁচখন ছয়খন সাতখন আঠখন নখন 10 11 12 13 14খন আছে 14খন ইয়াতে আছে এখন 15খন আৰু তাতে এখন আছে 16খন ৰুটি আধা কেজি মাংস 3টা চলি 16খন ৰুটি মাত্ৰ দোকানী কি দোকানী তো ফফলা কৰিব লাগিব গোটাখানি আৰু যি ৰুটি মই সঁচা কথা কওঁ মই বেছি খাব নোৱাৰোঁ গাইজ গোটাই অপেন দেখি দিম আৰু বাকী চাবাকে চাব পাৰে মাংসটো কি এটা মজা লুক ওলছি এইটো মোৰ বাতি আৰু বাকী চাব পাৰে আপোনালোকৰ ৰুটি বহুত আছে আকৌ চিন্তা নাই আমাৰ পাৰ্থকে নাই ৰুটি খাবা না হা দিছে আৰু বাকী হিমন্তৰ মুখ চুখ ধুইছে মজা আনিছে আৰু পাৰ্থৰ বাকী মাংসটো হাঁহাৰে কি কৰা হয় বা মোক দে ঠিকে আছে হাতী নাই নেকি আৰু চচোন পাৰ্থত কিয় নাই ভা হে আৰু এতিয়া মোক দিয়া ভাল চাই দিয়া মোৰ তাৰপৰাই নি আছ দেখোন দে ৰ'বা পাৰ্থত কেই পিছে চচোন 3 পিচ আৰু এক পিচ দে পাৰ্থক পিচ দে আৰু আৰু এক পিচ দে পাৰ্থক 2 পিচ দে আৰু আমাৰ 2 পিচ ল কাম চেছ দে 2 পিচ আৰু মোৰ তৰক পিচ পেলো আছে নেকি ঘৰতে চাওঁ কোনো নাই দে লগৰ কিন্তু মাংস ধুনীয়া পাইছে জোল মোক অলপ দিছোন জোলটো পাছত ল'বা দা সেই গ'লি ন মোৰ জোল দি আছে মোৰতো গোটাই দিয়া ভৰ্তি আছে নাই 20 লিটাৰৰ টেংকিটো দিয়া দি হ'ব দে এটা কথা থাকো না এই পাথাৰ লাভ অলপ থৈছে দেখি অলপ লনাই দে দিব বাকি দিতা মই বেছি কথা নাপাওঁ হোৱাৰ টাইমত এই এটা নিবি কাণে মৰি চৰ পৰিব তাতে মাজত থৈ দিয়া এই লাইনটোৰ কুকুৰ কি পেজ এটা কাটবি না দে পেজ এটা কাটো দাবার তো কেন নাই দে আই হাং লবা লাগবো গাইস এ ভোজপাতা খানা যে পার্সেল ললো ভোজপাত না বাকি গাইস এটা ডাইরেক্ট খাওয়া নাই পুরা বই দিল আর তে সমান্তর পুরা তো বই গৈছে কি লও খানা ঠিক আছে কি এখন তো দাও রুটি আজি কি এখন খাও গতাই না রুটি কিনা পুরা ফফলা কৰি দেবা গাইস রুটি হেদি ঠিক আছে তো বাকি খাই লৈ লগ পাই আছো আপোনালোকক খোৱাটো ইমান দেখবা নাংগে
মানে কেছটো কি কথা বেয়া স্বভাৱ আছে এই পাৰ্থ এটা কাম কৰিবা নেকি বেয়া নোপোৱা যদি মই ৰুটি নাখাওঁতে ভাত দিবা নেকি নাই নেকি বাল খাব ইচ্ছা আছে ইমান নাখাওঁ ৰুটি খাবৰ ইচ্ছা নাই মাৰিম দিয়া কিন্তু মই মাৰা মাৰা তই তামচা কচু দে ল তো বাকী মই অলপ জোল খাই দেখি দিছোঁ মই তৃপ্তি গাইছ মজা লাগছে মাকচোন ভাল লাগছে তো গাইছ খোৱা মেইন পাছত ক্লিপচি পাব কি গাইছ পাৰ্চলত এটা নিয়ম আছে মানে পানী নাই চাব পাৰে এনেকৈ ৰুটি চুটি দিছি চৈৰাটো লৈছি বেয়া পোৱা নাই বাকী বাকী সিমান্ত আছে নাই নোহোৱা বস্তুটোত বেছি দিবা আপোনাৰ তাত পেজনীয়াতে দুই এষাৰ কওঁ কিবা কমেণ্টত লেখ ইয়াৰ ওপৰত তো বাকী আপোনালোকে চাব পাৰে 12টা বা 2 মিনিট আছে তো গাইছে মই খানা খতম কৰি দিলোঁ কাৰণ আৰু কিয় কৰিলোঁ এবাৰকে চাব পাৰে এইটো হ'ল পাৰ্থৰ খাইছিল নলিয়াক খাবা সীমন্তৰ বাতি এইটো এটা বাতিটো মেইন বাতি আছিল আৰু এইটো মোৰ গাইছ কুকুৰ দৰে বোৰে খাই দিছোঁ আৰু বাকী গাইছ 12টাৰ আগত খানাটো কিয় শেষ কৰিব লগা হ'ল কৈ দিওঁ মই তো গাইছ কালি মঙলবাৰ হ'ল আৰু মঙলবাৰে আমি মাছ মাংস নাখাওঁ তাৰে সেইকাৰণে মই শেষ কৰি দিলোঁ মুখ চুখ মজাকৈ আখলি দিছোঁ এতিয়া মানে একো নাই এতিয়া 12টা বাজিলেও কথা নাই এতিয়া পানী খাম অকল সেইকাৰণে বহুত তাড়াতাড়ি কৰা গৈছে আৰু মোটামুটি 15 মিনিট থাকাত 11:45 আমি খাব গৈছিলোঁ 12টা নাবাজাতে শেষ কৰি দিছোঁ তো কথা এখনেই গাইছ কাৰণ ভগৱানক মানলি মানিব পাৰি না কি পানীটো দেচোন অলপ এতিয়াও বাজা নাই গাইছ চাব পাৰে আপোনালোকে এতিয়াও বাজা নাই 1 মিনিট বাকী আছে আৰু পানীটো দেচোন পানীটো খাব লাগিব গাইছ তো পানী চানী খাই লাগাল পাই আছোঁ ৰ'ব আপোনালোকক এতিয়া টাইম মোটামুটি 12:03 মান হ'ল তো এতিয়া বাগান দিয়ক শ্ল' কৈছোঁ কাষত মানুহ আছে যিহেতু বাগে 3 হে সেই লাইন মানুহৰ মানুহ লাইন সেই এই আৰু এই লাইন তো বাকী গেছ এতিয়া ভিডিঅ' এখন দিওঁ যদি ভিডিঅ'টো চাই অলপ ভিডিঅ' ভাল পালাক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব তো বাকী শ্ল' কৈছোঁ জয় আই অসম খানাৰ ভিডিঅ' আহি আছে আৰু চেলেঞ্জ ভিডিঅ' আহি আছে কি কথা নেক্সট ভিডিঅ'ত গম পাব আপোনালোকে বাকী বাই বাই